নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ অনুগামী আটাইতকৈ পুৰুষ সমন্বিতে তেখেতসকলৰ অনুগামী শিষ্য পুৰুষসকলে একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন প্ৰচাৰৰ লগে লগে গুৰুজনৰ শ্ৰেষ্ঠ গীত, সংগীত, নাট ভাওনাকে লোকসংগ্ৰহ হেতু কাম কৰি গৈ আছে। এইসকল মহান মণিকীৰ জীৱনগাথা এই সমাজত সমাদৃত। তাৰেই কিছুগৰাকী ব্যক্তিৰ জীৱনৰ ত্যাগ আৰু তেখেতসকলৰ জীৱনৰ কৃচ্ছ সাধনাই আমাক অনুপ্ৰাণিত কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট সত্ৰসমূহৰ মুৰব্বী সত্ৰাধিকাৰ আৰু সত্ৰাধিকাৰসকলে যি ধৰণে গুৰুজনাৰ সৃষ্টিৰাজি, কৰ্ম আদৰ্শৰাজি, নীতি সংস্কাৰাজি আগবঢ়াই নিছে সেয়া প্ৰশংসনীয়, সেয়া সঁচাই ভক্তিযোগ্য। হয়, আজি মই এনে এখন সত্ৰত আহি উপস্থিত হৈছোঁ। সত্ৰখন মাজুলী জিলাৰ শ্ৰী শ্ৰী গড়মূৰ সৰুসত্ৰ আৰু এই সত্ৰৰ সত্ৰাধিকাৰ সন্মানীয় শ্ৰদ্ধাস্পদ শ্ৰী হৰিদেৱ গোস্বামী। আজি তেখেতৰ সৈতে তেখেতৰ ব্যক্তিচৰ্যাৰ কথা পাতিম। নমস্কাৰ, আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি, JNKD নিউজৰ এটা বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি, আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজিৰ অতিথি এগৰাকী সত্ৰাধিকাৰ শ্ৰদ্ধেয় শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী। আমি আপোনাক স্বাগতম জনাইছো। নমস্কাৰ আমাৰ অনুষ্ঠানটোলৈকে। প্ৰথমতে আপোনাৰ চমু পৰিচয়। নমস্কাৰ, প্ৰথমে আপোনালৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। সত্ৰখনলৈ আহি আপুনি আমাৰ লগত এই কথোপকথনত আপুনি আজি এটা কাৰ্যসূচী ল'লে। প্ৰথম কথা হ'ল কি, মই হৰিদেৱ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী গড়মূৰ সৰুসত্ৰ, আৰু মই প্ৰায় 1984 চনতে মাজুলীলৈ অহা। 27 চনত সত্ৰাধিকাৰৰ মই দায়িত্বলৈ আহিলোঁ। তাৰ পৰা এনেধৰণে আজি আৰু ইমান বছৰ সত্ৰ পৰিচালনা কৰি থকা। আমি জানিব খুজিম মাজুলীৰ নদীদ্বীপ আৰু সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী, আৰু যি মাজুলী পৰ্যটনৰ কাৰণে এটি উপযোগী স্থলী। ইয়াত পৰ্যটকৰ বিভিন্ন সময়ত ভিৰ পৰিলক্ষিত হয়। কিন্তু এটা সময়ত আজিতকৈ যদি আমি কিছু বছৰ অতীতলৈকে যাওঁ, তেতিয়াহ'লে দেখিম যে মাজুলী এখন দুৰ্বিষহ ঠাই আছে, য'ত জীৱন যাপন প্ৰক্ৰিয়া চলাতেও যথেষ্ট কঠিন হৈছে। তেনে ক্ষেত্ৰত আপোনালোকৰ পিতৃ, পৰিয়াল আৰু আপোনাৰ শৈশৱকাল কেনেকুৱা আছে? কথাটো এনেকুৱা ধৰণে যে যিহেতু মাজুলীলৈ মোৰ আগমন ঘটিল, মোৰ জন্মভূমি হৈছে শিৱসাগৰ, গৌৰীসাগৰ, গতিকে শিৱসাগৰ জিলাৰ ভিতৰত পৰে। আৰু তাতেই থাকি আমি লালিত পালিত হৈ পঢ়া শুনা কৰি তাৰ পিছতহে 84 চনত মোৰ উপযুক্ত সত্ৰাধিকাৰ কৃষ্ণচন্দ্ৰ দেৱ গোস্বামী বৈকুণ্ঠ প্ৰাপ্তি সত্ৰাধিকাৰ তেখেতে এই সত্ৰলৈ আমাক আগমন ঘটাইছিল বা আমাক ইয়ালৈ লৈ অহা হৈছিল। আৰু সেইটোত আমাৰ কিছুমান পৰম্পৰা আছে সত্ৰীয়া, সেই সত্ৰীয়া মতে আমাৰ হয়। আৰু এটা আমাৰ কি হয়, গড়মূৰ সত্ৰলৈ যেতিয়া সত্ৰাধিকাৰ বাছনি কৰা সৰুতে যেতিয়া অনা হয় যে তেওঁ এটা সময়ত সত্ৰাধিকাৰ হ'ব, গতিকে এইটো বিশেষত আমাৰ তেজৰ এটা ধাৰা লাগিব। সেইটো হৈছে বংশীগোপাল দেৱ, যি বংশীগোপাল দেৱে ব্ৰহ্মসংহতি প্ৰতিষ্ঠা কৰিছিলে। গতিকে সেই দামোদৰ দেৱে কৰিছিলে, কিন্তু বংশীগোপাল দেৱে তাক প্ৰচাৰ কৰিছিল। সেই বংশীগোপাল দেৱে প্ৰথম কুৰাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰিছিল, আৰু সেই কুৰাবাৰী সত্ৰৰ পৰাই গড়মূৰ সত্ৰ প্ৰতিষ্ঠাৰ দিশটো আহিছে। আৰু প্ৰথম যিজন প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ তেখেত হৈছে বৈকুণ্ঠ প্ৰাপ্তি লক্ষ্মীনাৰায়ণ দেৱ। তেখেতেই গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কৰে, আৰু তেখেতৰে যিটো বংশ আমাৰ, সেই বংশৰে মই ল'ৰা। কিমান বছৰ বয়সত আপুনি সত্ৰলৈকে আহিল বা আপোনাক আনিলে? মই তেতিয়া আহোঁতে প্ৰায় 21 বছৰ বয়স। তেতিয়ালৈকে আপোনাৰ শিক্ষা জীৱন চলি আছে? শিক্ষা জীৱনৰ লগত সত্ৰৰ এটা কেউলীয়া পৰম্পৰা গ্ৰহণ কৰাটো আপোনাৰ কাৰণে কিমান প্ৰত্যাহ্বানজনক? প্ৰত্যাহ্বান বুলিও ঠিক ক'ব নোৱাৰি, কিন্তু তাৰ মাজতো আছে। কাৰণ যিহেতু দুইটা পৰিৱেশেই যথেষ্ট চাবলৈ গ'লে অলপ পৰিৱেশটোত থকাৰ অকণমান অসুবিধা হৈ যায়। কাৰণ এটা পৰিয়ালৰ লগত থকা আৰু একেবাৰে ভকতৰ লগত একেলগে মাত্ৰ নিজে অকলে থাকি পেলাই
সেই ভকতসকলকে পৰিয়াল বুলি লৈ চলা। ইয়াৰ মাজত অকণমান অসুবিধা এটা প্ৰথমতে পোৱা যায়, নিশ্চয়কৈ। কিন্তু এটা কথা হয়, যদি ছত্ৰছায়া পোৱা যায় তেতিয়াহ'লে সেইজন সত্ৰাধিকাৰ ছত্ৰছায়াত থাকি চলি যাওঁতে কিছুমান নিজকে পাহৰি যোৱা যায় যে পৰিয়ালৰ লগতে আছিলে নে সত্ৰতে এটা ভকতৰ পৰিৱেশ একাত্মবোধ আহি যায়। আৰু মোৰ ওপৰত সত্ৰাধিকাৰ প্ৰভু আছিলে কৃষ্ণচন্দ্ৰদেৱ গোস্বামী, তেখেতে যিহেতু আনিছিল, তেখেত মোৰ ককা হয়, গতিকে আমি নাতি আৰু ককা একেলগে থাকো। গতিকে সেই পৰিৱেশটো পাওঁতে সেই এটা নিজৰ যিটো মানে ঘৰত থকাৰ যিটো এটা সুকীয়া পৰিৱেশত মই আছিলো, সেই পৰিৱেশটো পাহৰি যোৱা যায়। এইটো পৰিৱেশে আকৌ লাহে লাহে ভাল পোৱা যায়। তেনেকুৱা আপুনি তেনেকে গঢ় লৈ ললে। আপোনাৰ পৰিয়ালত যেতিয়া আপুনি সত্ৰলৈকে আহিল, ঘৰৰ পৰিয়ালৰ সদস্যৰ পৰা ফালৰি কাটি আহিল বা আপোনাক আনি দিয়া হ'ল, সেই মুহূৰ্তত ঘৰখনৰ এইটো অনুভৱ, মা দেউতাৰ সেইটো অনুভৱ ক'বলৈ গ'লে এতিয়া আপুনি একদম হেৰিলে গৈছে আৰু জানিব বিচাৰিছে, মানে বহুতে জানিব বিচাৰে। কাৰণ সত্ৰাধিকাৰ হিচাপে আপোনাক সমাজে জানে, সত্ৰাধিকাৰ হিচাপে আপুনি যিখিনি কৰিছে সমাজত সমাদৃত, কিন্তু সত্ৰাধিকাৰৰ যে জীৱনৰ অন্তৰালৰ কিছুমান দুখ বেদনা কষ্ট থাকে, চেক্ৰিফাইচ থাকে, ত্যাগ থাকে, সেইখিনি কিন্তু বহুতে নাজানে। আৰু আমি ভাবো যে দৰ্শকে জনা উচিত, সত্ৰত থাকি কেৱলীয়া জীৱন ধাৰণ কৰি নিজৰ পৰিয়ালক একাষৰীয়া কৰি এটা জীৱনৰ নতুন গতিত নিজক লৈ যোৱাটো ইয়াক কিমান কষ্টকৰ হয়, আৰু এবাৰ গৈ থকাৰ পিছত অভ্যাস হ'ব পাৰে, স্বভাৱতো এটা গঢ়ি উঠিব পাৰে, কিন্তু তাৰ পিছতো কিছু বেদনা অব্যক্তভাৱে থাকি যায়। সেই কথাখিনিকে আমি দৰ্শকক প্ৰকৃত সত্য কথা, এইটো প্ৰত্যেকৰ ক্ষেত্ৰতেই হৈছে। আৰু যেতিয়া মানে ঘৰৰ পৰা একেবাৰে ল'ৰাটো ত্যাগ কৰি দিয়া যায়, ছোৱালী এগৰাকী যেতিয়া ত্যাগ কৰি দিয়া যায়, কন্যাদান কৰি সেইদিনাখন ছোৱালী ঠিক যেতিয়া মানে তেওঁক বিদায় দিয়ে, এই মুহূৰ্তটো সকলোৱে উপলব্ধি কৰে যে চকু পানী বৈ একেবাৰে মানে হেৰি হয়। গতিকে তেনেকুৱাত ছোৱালী নহয় পুৰুষ এজনক পঠিয়াই দিয়া যায়, ল'ৰা এজনক পঠিয়াই দিয়া যায়। নীতি নিয়মৰ মাজে সেইটো এটা কেনেকুৱা পৰিৱেশ হ'ব। গতিকে ঠিক এগৰাকী ছোৱালী বিয়াৰ সময়ত তেওঁক যেতিয়া মানে বিদায় দিওঁতে যিটো পৰিৱেশত মোৰ ক্ষেত্ৰত মই নিজে দেখিছো, তাতোতকেও আৰু অধিক এটা বেদনাদায়ক। মানে মোৰ মাতৃটো মোৰ এনেকুৱা হৈছিলে, ক'বলৈ গ'লে মই ঘৰখনত, হয় মই কৈ দিম বাৰু, একো নাই, মই ঘৰখনৰ ভিতৰত একেবাৰে সৰু, কনিষ্ঠ। গতিকে মই ঠিক মাতৃৰ বুকুতে থকা নিচিনা। গতিকে মোৰ মানে সকলো দাদা বাইদেউ আদি কৰি অকল আছিল যদিও, কিন্তু মাৰ লগত মোৰ যিটো সম্পৰ্ক, মাক মানে সকলো কথাই মই ব্যক্ত কৰো, আৰু সুখে দুখে মোৰ মাৰ লগত বেছি সম্পৰ্ক, মোৰ পিতৃৰ লগত ইমান হেৰি নাই। পিতৃক ভয় কৰা যায়। আৰু পিতৃ মানে কি হ'ল, তেখেতেতো চৰকাৰী চাকৰিয়াল আছিলে, তেখেত ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই তেখেত ইঞ্জিনিয়াৰ কৰিছিলে। গতিকে তেখেত আমাৰ লগত সম্পৰ্কটো তেখেতৰ খুব কম আছিলে দেই। সেইকাৰণে পিতৃ আহিলেও মেলিলেও হেৰি হলেও আমি ইমান আন্তৰিকতা নহয়, ভুল হ'ব, আমি ইমান ওচৰ চাপি তেখেতৰ ওচৰত কথা পাতিবলৈ আমাৰ সাহ নহয়। কিন্তু তেখেতে গোটেই হেৰিখিনি কৰে, বা যাই হওক, মাতৃৰ সেই সময়ত চকুলো আপুনি যি দেখিছিলে, সকলোৱে এতিয়াও কয় যে সেই মাতৃগৰাকীয়ে কেনেকে ল'ৰাটো দেখুৱাই দিব পাৰিলে। আৰু মই যেতিয়া মোক প্ৰায় 5-4-6খন গাড়ীৰে মোক তাৰ পৰা শিষ্যসকলে লৈ আহিছে, ইয়াততো আপোনাৰ ক'বলৈ গ'লে এনেকুৱা এটা মানে পৰিৱেশ হৈছিলে, আপুনি এতিয়া যিটো মানে নাৱৰ যাতায়ত পাইছে, তেতিয়া মানে এইখিনিতে দৰিয়া বুলি যিখন দলং এতিয়া আপুনি পাইছে, সেই দলংখনত এতিয়া দলং নাছিলে, নাৱৰে পাৰ হ'ব লাগে। সেই সময়ত দৰিয়াৰ পৰা মানুহ এই সত্ৰলৈকে এই প্ৰায় 3-4 কিলোমিটাৰ বাট, চাৰিওফালে মানুহেই মানুহ, মানে নতুন গোসাঁই দোৱাত আদৰিব লাগে। এতিয়া মই গোটেই বাটটো, মই এইটো ক'বলৈ গৈ আছো, গোটেই বাটটো যদিও মোক ৰাইজে লৈ আহিছে, মই দেখিছো চাৰিওফালে, তথাপি আনন্দতকেও মানে মাৰ মুখখন মনলৈ অহাৰ লগে লগে মোৰ স্বাভাৱিকভাৱে হৃদয়খন গদগদকে আহে, আৰু চকু পানী দুবিধাৰ কৰিবলৈ আৰম্ভ কৰে দেই। গতিকে সেইটোৱেতো মানে উপলব্ধিটো প্ৰত্যেকজন বোধহয় উদাসীন ভাৱে অনা সত্ৰাধিকাৰ নিশ্চয় আছে, সেইটো গতিকে থাকিব। কিন্তু কথা হ'ল কি, আপুনি কোৱাৰ দৰে আপুনি প্ৰথমতে আৰম্ভ কৰিছে যে প্ৰত্যাহ্বান বা আপোনাৰ দুখ
লোকসকলৰ লগত কেনেকে জড়িত হৈ থাকিলে এটা পৰিয়াল হৈ থাকিলে। কথাটো হয়, মই মাজে মাজে অলপ কেতিয়াবা নিসংগতাও মই অনুভৱ কৰোঁ। কাৰণ কথা হ'ল কি, 6 বছৰ 7 বছৰত ল'ৰা এটা লৈ আহিলে ইমান দুখদায়ী নহয়। যিহেতু মই কমাৰ্চ পঢ়ি আছিলো, গতিকে মোৰ এটা প্ৰায় জীৱনৰ এটা বিশেষ সময় পাৰ হৈছে। ধৰি লওক তাৰপিছত মই ধৰি লওক কিবা কিবি নিজক প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰিলোহেঁতেন, তাৰপিছতে সাংসাৰিক প্ৰকৃতিৰ যিটো নিয়মৰ মাজত গুচি গলোহেঁতেন। গতিকে সিমানখিনিলে মই আগবাঢ়ি যোৱাৰ পিছত, কমাৰ্চত পঢ়াৰ পিছত মোৰ জীৱনৰ লাইফটো এটা সুকীয়া দিশত গৈ আছে। গতিকে সেই ফালৰ পৰা যেতিয়া মই গোটেইখিনি পাইছিলো, চব উপলব্ধি কৰিছিলো, সেই কথাখিনি যেতিয়া মই সত্ৰ পালোহি, যদিও মোক চাৰিওফালে আবেষ্টনী এটা আছিল, ভকত বৈষ্ণৱৰ থাকিলে বা সত্ৰাধিকাৰ আছিলে, মাজে মাজে মোৰ পৰিয়াল ঘৰখনে মনত পৰে, মোৰ সময়বিলাক মনত পৰে, মোৰ বন্ধু বান্ধৱ বিলাকলৈ মনত পৰে। সেইখিনিত কিন্তু এটা মোৰ সুকীয়া এটা আবেগ আহে, যিটোৱে মোক বৰ এটা বুকু কঁপাই দিয়ে। এতিয়াও তেনেকুৱা হয় নে কেতিয়াবা? এতিয়া ঈশ্বৰে কৰাত নহয়, কাৰণ মই এতিয়া আৰু নিজৰ ভৰিত খাৰা হৈ সুন্দৰভাৱে ৰাইজৰ মাজত থাকি যিখিনি আৰু নিজকে তাক আচলতে জীৱনত মই চালো, বহুতো পঢ়িলো, পণ্ডিতসকলেও লিখিছে যে মানুহৰ জীৱনত এডজাষ্টমেণ্ট, মানুহ যদি এডজাষ্টমেণ্ট ল'ব পাৰে, সেই মানুহৰ সুখ দুখ এই কথাখিনি বৰকৈ উপলব্ধি নহয়। গতিকে মই ঠিক এডজাষ্টমেণ্ট মানিব লাগিব, মানি ল'ব লাগিব। গতিকে সেইকাৰণে তাৰপিছততো ধৰি লওক 87ত মই সত্ৰাধিকাৰ নিৰ্মাণ ল'ব লগা হ'ল, অন্তিম সত্ৰাধিকাৰ। তেখেত এতিয়া বিয়োগ হ'ল, বৈকুণ্ঠপ্ৰাপ্তি বিষ্ণু চন্দ্ৰ দেৱ গোস্বামী, তেখেতে মোক সত্ৰাধিকাৰ নিৰ্মাণ দিছিলে। কিন্তু তাৰ পিছৰ পৰা যেতিয়াই মই সত্ৰাধিকাৰ নিৰ্মাণ লোৱাৰ পিছৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা নিমন্ত্ৰণ আমাৰ ইয়ালৈ প্ৰভু আহিব লাগে, নতুন প্ৰভু আমাৰ ইয়ালৈ আহিব লাগে, একেবাৰে অসমৰ ইমূৰটো সিমূৰ। মই 3 মাহ 4 মাহ ইমান পৰ্যন্ত মই সত্ৰৰ পৰা ওলাই ঘূৰিব লগা হ'ল। সেই মুহূৰ্তত আপোনাৰ বিশেষ এটা অনুভৱ নিশ্চয় আপোনাক এতিয়াও মনত আছে, কাৰণ যেতিয়া আপুনি সত্ৰাধিকাৰ হ'ল, সত্ৰাধিকাৰ নিৰ্মাণ দিলে, আপুনি ভকত সজ্জনক আশীৰ্বাদ দিব পৰা হ'ল, শিষ্য কৰিব পৰা হ'ল, আপোনাক বিচাৰিব ধৰিলে, তো এটা নতুন যাত্ৰা, নতুন মাত্ৰা, একেবাৰে সেই মুহূৰ্তৰ বিশেষ এটা অনুভৱ। এইটো নতুন যাত্ৰা, নতুন আৰু মাত্ৰা, ঠিকেই কৈছে আপুনি। এতিয়া নিৰ্মাণ লোৱাৰ পিছত মোৰ এটা নতুন যাত্ৰা আৰম্ভ হ'ল। সেইটো সম্পূৰ্ণ কি ক'ম আৰু, ধৰি লওক শিষ্যই গুৰুক লাগে, গুৰুকো শিষ্য লাগে, একেবাৰে মাছ পানীৰ যিটো সম্পৰ্ক তেনেকুৱা হৈ পৰিল আৰু। মই শিষ্যৰ পিনে সত্ৰ নচলে, গতিকে মোৰ দায়িত্ব আহিব, সত্ৰ চলাব লাগিব, সত্ৰখন সুৰক্ষিত কৰি ৰাখিব লাগিব, ঈশ্বৰৰ যিটো সত্ৰৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ কথা চিন্তা কৰিব লাগিব। আৰু তেনেকে মই আপোনাৰ শিষ্য সন্মিলন পাতিছো, কিবা পাতিছো, এনেকুৱা ধৰণৰ একো মই কৰি গলো আৰু। মই এটা কথা মাজতে সুধিবলৈ বাকী থাকিল, আপুনি যেতিয়া সত্ৰলৈকে আহিলে, দুখ বেদনাটো আছেই, মাকৰ মুখখন দেখিলে বুকখন কঁপি উঠে। তাৰ পিছত কেতিয়াবা আপোনাক এনেকুৱা নালাগিছিল যে মই ঘৰখনলৈকে উভতি যাওঁ, ইয়াত আপোনাক বিচাৰিছে ঘৰলৈ বোলে উভতি? নাই, আপুনি এই সুধিছে বা আপোনাৰ প্ৰশ্নটো মই বাৰু বেয়া পোৱা নাই, ঠিকেই, সেইটো ভাব। যিহেতু মনুষ্য দেহা, গতিকে মনুষ্য দেহাত সেই প্ৰশ্নবোৰ অহাবোৰ স্বাভাৱিক। গতিকে মোৰ ধৰি লওক সত্ৰাধিকাৰ প্ৰভু যেতিয়া বিয়োগ হোৱাৰ পিছত মই যেতিয়া নিজে খুব এটা অকলশৰীয়া অনুভৱ কৰি আছো, যিমানেই মানুহ নাথাকক, নিজৰ তেজ মঙহৰ মানুহখিনিৰ লগত যিটো আত্মিক সম্পৰ্ক, গতিকে সেই আত্মিক সম্পৰ্কটোৰ পৰা যিহেতু আঁতৰি মই আছো এতিয়া, তেতিয়া মই ভাবিছিলো যে এতিয়াতো সত্ৰাধিকাৰ প্ৰভু গ'ল, মই কেনেকে সত্ৰ চলাম, কেনেকে কি কৰিম, আৰু ইমান এখন ঘৰ মই ধৰিলো, মোৰ ঘৰৰ কোনো অভাৱ নাই, গতিকে মোৰ পিতৃয়ে নিজে ইঞ্জিনিয়াৰ, গতিকে নহয়, মই কিবা এটা কৰিব পাৰো নেকি ঘৰৰ লগত, যোগাযোগ কৰি কিবা এটা কৰি আঁতৰি ইয়াৰ পৰা হেৰি কৰি, তেনেকুৱা এটা ভাৱ কিন্তু নহা নহয় আহে। কিন্তু যিহেতু মোৰ কথা হ'ল কি, যিখন খুৰাবাৰী সত্ৰ, মোৰ মামাহঁত আছে, মোৰ তেতিয়া ককা আছিল, সত্ৰাধিকাৰ আছে, তেতিয়া খুৰাবাৰী সত্যযোগানন্দ দেৱ গোস্বামী, এতিয়া মোমাই ঘৰেও মোক যথেষ্ট চাপোৰ্ট দিছিলে, এই ক্ষেত্ৰত অকলশৰীয়া নহ'ব, যাতে তেওঁ অকলশৰীয়া নহয়, গতিকে সেই মোমাই ঘৰৰ পৰাও মোক যথেষ্ট চাপোৰ্ট দি আছিলে।
আৰু তেওঁলোক আহি পেলাই মোক মানসিকভাৱে মই যাতে কোনো পৰিৱৰ্তন নাহে হেৰি নাই তাৰ কাৰণে তেওঁলোকে বুজাইছিলে আহিছিলে। কাৰণ তেতিয়া মই সৰুতো ধৰি লওক 23-24 বছৰ বয়স হৈছে আৰু মোৰ পিতৃ মাতৃ আহে মাজে মাজে। এই এনেকুৱাকে কিছুমান কথোপকথন চলাৰ লগে লগে মই সেই তেনেকুৱা ভাৱটো লাহে লাহে আঁতৰি যাব ধৰিলে। আৰু সত্ৰাধিকাৰ হোৱাৰ পিছত আৰু সেয়া মই ক'লোৱে আপোনাক যে মোৰ দায়িত্ব এটা যেন আহি গ'ল আৰু মোৰ সত্ৰখনে যেনেকে নিজৰ ঘৰ হয়, আৰু শিষ্যসকল আপোনাৰ পৰিয়াল। মই এতিয়া জানিব খুজিম যে যিহেতুকে আমি সত্ৰ সমাজৰ কথা পাতিছো, আপুনি এগৰাকী সত্ৰাধিকাৰ, বহুত হয়তো আমাৰ আজিৰ প্ৰজন্ম আছে তেওঁলোকে হয়তো গ্ৰন্থ অধ্যয়ন কৰা নাই, সত্ৰৰ বিষয়ে সবিশেষ নাজানে, সত্ৰ এখন হবলৈ কি কি নিয়ম নীতি শৃংখলা থাকে সেই বিষয়ে নাজানে। যদি আজি অকণমান সত্ৰ কি, সত্ৰ কিয় আৰু সত্ৰখন কেনেকৈ আমি ধৰি ৰাখিব লাগে। সত্ৰ অনুষ্ঠানটো গুৰুজনাৰ শংকৰদেৱ গুৰুজনাৰ সৃষ্টি বৈষ্ণৱ ধৰ্ম প্ৰসাৰত তেখেতে এই ভক্তি মাৰ্গ থাকিবৰ কাৰণে তেখেতে থান ৰূপে সৃষ্টি কৰিলে, যেনে বৰদোৱা থান, মাধৱদেৱে তেনেকে বৰপেটা থান, তাৰপিছতে সত্ৰ নামলৈ ৰূপান্তৰিত হ'ল। গতিকে এই যে সত্ৰ কৰিলে, এই সত্ৰ প্ৰতিষ্ঠা কৰাৰ মূলতে কথা হ'ল কি বৈষ্ণৱ ভক্তিটো যাতে আমাৰ পুৰুষানুক্ৰমে যাতে বৈষ্ণৱ মাৰ্গটো আমাৰ মাজত পৰিচালিত হৈ থাকে, সুন্দৰ হৈ থাকে। এই সত্ৰ সবাহেই যাতে সকলোকে বৈষ্ণৱ মাৰ্গৰ মাজলৈ লৈ যাব পাৰে, এইটোৱে হৈছে সত্ৰ আদি প্ৰতিষ্ঠা কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। গতিকে 18 সত্ৰং প্ৰবক্ষামি বৈষ্ণৱং সুৰবন্দিতম সত্ৰ নৱবিধা ভক্তি বৰ্তন্তে প্ৰতিভা আছে এইবুলি আছে। 18 সত্ৰং প্ৰবক্ষামি বৈষ্ণৱং সুৰবন্দিতম, সত্ৰবিলাক হৈছে ইয়াত বৈষ্ণৱসকলে সৎসংগ ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰি থাকিব। সত্ৰ নৱবিধা ভক্তি বৰ্তন্তে প্ৰতিভা আছে, 9বিধ ভক্তি য'ত গুৰুজনাই থুপাই পেলাই থৈ গৈছে সেই থানত, যিখিনি চৰ্চা কৰিব লাগে, যাৰ দ্বাৰা মানে জ্ঞানৰ, বৌদ্ধিক আৰু আধ্যাত্মিক এই গোটেই নৈতিক গোটেইখিনি যাতে উত্তৰণ হয় তাৰ কাৰণে সেইখিনি তেখেতে তেনেধৰণে দিছে। আৰু সেইটোৱে মানে সত্ৰ বুলি কোৱা যায় বা সত্ৰৰ সংজ্ঞা। গতিকে সেই সত্ৰক ইতিমধ্যে আপুনি নিশ্চয় জানিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰসমূহ সেইকাৰণে প্ৰতিষ্ঠা হয়, যদিও সংহতি ভেদে বেলেগ বেলেগ হৈছে, হলেও প্ৰকৃততে গুৰুজনাৰ যে কৈছিলে যে কৃষ্ণস্তু ভগৱান স্বয়ং, গতিকে কৃষ্ণই আমাৰ সকলো, গতিকে সকলো বেলেগ বেলেগ আপোনাৰ সংহতি হলেও সকলোৰে এটা লক্ষ্যই হৈছে কৃষ্ণৰ শৰণ প্ৰাপ্তি আৰু কৃষ্ণ ভক্তি হ'ব লাগে, কৃষ্ণ সংস্কৃতি আমি আগবাঢ়ি যাব লাগে, ভগৱান পাব। সত্ৰ আৰু নামঘৰ এই দুটাৰ মাজত কেতিয়াবা বিভিন্ন ধৰণৰ প্ৰসংগ উল্লেখ হোৱা শুনিবলৈ পাওঁ বা দেখা পোৱা যায়। সত্ৰ আৰু নামঘৰৰ তাৎপৰ্য আচলতে যদি আমাৰ দৰ্শকসকলে ইয়াক খুব সহজেৰে বুজিব পাৰে যে সত্ৰ এনেকুৱা, নামঘৰ এনেকুৱা, নামঘৰৰ এইটো বিশেষত্ব, সত্ৰ এইটো বিশেষত্ব, তেনেধৰণৰ কিবা আছে। আচলতে সত্ৰৰ কথাটো হ'ল কি, যিটো আপুনি পাইছে যে সত্ৰত বুলি ক'লে 4 প্ৰসংগ হ'ব লাগে। গতিকে 4 প্ৰসংগত 14 প্ৰসংগ নিহিত, 14 প্ৰসংগ বুলিও কয়, কিছু 4 প্ৰসংগ বুলি কয়। মানে 14 প্ৰসংগত আপোনাৰ এই গোটেই বস্তুখিনি আছে। ধৰি লওক দুপৰীয়া যিটো প্ৰসংগ কৰে, সেই প্ৰসংগত যেতিয়া আপোনাৰ প্ৰথম আৰম্ভণিতে বৰগীতটো গাব সেই এটা প্ৰসংগ, তাৰপিছতে ঘোষা গাব সেই এটা প্ৰসংগ, ঘোষাটোৰ পিছত কীৰ্তন দিব সেই এটা প্ৰসংগ, তাৰপিছতে তাৎপৰ্য গাব সেই এটা প্ৰসংগ। সেই গোটেই ৰাতিপুৱাৰ পৰা এইখিনি আহৈ থাকোঁতে জাগৰণ চলনৰ পৰা আৰম্ভ হয়, সান্ধ্য প্ৰসংগলৈ, সন্ধ্যাত যিটো আৰতি হয় সেইও এক প্ৰসংগ, ফল প্ৰসংগ এটা প্ৰসংগ। গতিকে এই হেতুকে 14 প্ৰসংগ। এতিয়া 4 প্ৰসংগটো ধৰি লওক ৰাতিপুৱা প্ৰভাতী দি গালে, দুপৰীয়া প্ৰসংগ কৰিলে, আৰু পূজা সেৱা যিসকল সত্ৰত চলে সেই পূজা সেৱাটো এটা প্ৰসংগ বুলি লোৱা হয়। গতিকে আমাৰ সেইকাৰণে এই 4 প্ৰসংগত আমাৰ সত্ৰসমূহত সত্ৰৰ যিটো আপুনি তাৰ পাৰ্থক্যটো বিচাৰিছে, নামঘৰ আৰু তাৎপৰ্যটো সেই সত্ৰ বুলি ক'লে সেইখিনি থাকে, কিন্তু নামঘৰ বুলি ক'লে সেই 4 প্ৰসংগৰ ব্যৱস্থাটো যিহেতু নাথাকে, তাত খুব বেছি আৰু
আজিকালিৰ যিটো নিয়ম হৈছে, ধৰি লওক দেওবাৰ দিনাখন বা কোনোবা এটা বাৰ সকলো সেইদিনাখনে ৰাইজ গোট খালে, দুপৰীয়া প্ৰসংগ হ'ল, নাম হ'ল, ভাগৱত পাঠ হ'ল। কিন্তু এনেই স্বাভাৱিক বাকী যিকেইটা 6টা দিন, সেই 6টা দিনত ধৰি লওক ৰাতিপুৱা দবা মাৰিলে, নামঘৰীয়াই গৈ চফা কৰিলে, চাকি বন্তি লগালে, আকৌ গধূলি তেনেকে হৈ গ'ল। গতিকে নামঘৰৰ পাৰ্থক্যটো তেনেকুৱা। কিন্তু অনুষ্ঠানবিলাক সত্ৰবিলাকৰ কিছুমান পৰম্পৰাগত ধাৰা, যেনে এইটো মাহত পাল নাম হ'ব, এইটো মাহত ফাকুৱা ফলগোৎসৱ হ'ব, এইটো মাহত বৰসভা হ'ব, গুৰুজনাৰ তিথি বা উপৰি পুৰুষ সত্ৰাধিকাৰসকলৰ তিথি। এইটো হৈছে এটা বান্ধি থোৱা এটা ব্যৱস্থা সত্ৰবিলাক। কিন্তু নামঘৰতটো সেইটো নহয়। এইটোৱে এটা মূল হেৰি। বাকী আৰু যিখিনি ধৰি লওক নাম কীৰ্তন, নামঘৰতো আপোনাৰ সেই কীৰ্তনকে গুৰুজনাৰ কীৰ্তনকে পাঠ হৈছে, মাধৱ পুৰুষৰ সেই গুণকে পাঠ হৈছে, সত্ৰতো সেই একেই হৈছে। অৱশ্যে সংগতি ভেদে কাল সংগতি ভেদে কথাবিলাক ধৰি লওক গুৰুজনাৰ শংকৰদেৱ মাধৱদেৱৰ এইখিনি বিষয় আছে যদিও তেখেতসকলৰ আকৌ সুকীয়াকে ভক্তি মংগল কিবা কিবি এনেকুৱা ধৰণৰ হেৰি আছে, যিখিনি ধৰি লওক আমাৰ তেওঁলোকে নিজে বান্ধি লৈছে চলাইছে। গতিকে সংগতি ভেদে ক'ৰবাত অকমান ইফাল সিফাল আছে, কিন্তু সকলোৰে মূলতঃ যিটো লক্ষ্য উদ্দেশ্য, মুকুতিৰ মাৰ্গত গুৰু শিষ্য পৰম্পৰা এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই গুৰু শিষ্যৰ পৰম্পৰাটো গুৰু চৰিত্ৰ বিভিন্ন ধৰণে প্ৰকাশ কৰা হৈছে। গুৰু শিষ্যৰ এই পৰম্পৰাটো কৰবাত আজি শিথিল হৈছে নেকি? গুৰুত্বপূৰ্ণ প্ৰশ্ন দেই বৰ্তমান সময়ত। কথা হ'ল কি, এইটো কি বুলি ক'ম, মানে এতিয়া সময়ৰ পৰিৱৰ্তন নে বেছি আধুনিকতাৰ সময় হৈছে, আপোনাৰ পৰ্যবেক্ষণ দৃষ্টিত কি বুলি কম? কথা হ'ল কি, মই এইটোহে ক'বলৈ বিচাৰিছো যে মানুহৰ অন্তৰত ভক্তি নাই বুলি ক'ব নোৱাৰি, ভক্তি সকলোৰে ওচৰত আছে বুলি মই অনুভৱ কৰো। কিন্তু আজি ধৰি লওক মানুহৰ যিটো গুৰুৰ ওচৰলৈ আহি ভক্তি মাৰ্গৰ কথা লোৱা, যিখিনি ধৰি লওক শৰণ ভজন কথা কাণ্ড, সেই বস্তুখিনি মই আজি ধৰি লওক যিমান বছৰ সত্ৰাধিকাৰ হৈ আছো, সেইখিনি অলপ কমি যোৱা আমি লক্ষ্য কৰিছো। আহি পেলাই গুৰুৰ ওচৰত এইখিনি ল'ব লাগে, কৰিব লাগে, বা ধৰা বন্ধা এটা প্ৰত্যেকটো পৰিয়ালৰে আছিলে অসমীয়া, যে শৰণ ল'ব লাগে। তাৰপিছত ধৰি লওক তেওঁলোকে কৰ্ম বিষয়ত ব্যস্ত হৈ আছে, তাৰপিছত তেওঁলোকে কৰ্মৰ পৰা যেতিয়া তেওঁলোক আজৰি হ'ল, তাৰপিছত তেওঁলোকে তাৰ ওপৰত কি চিন্তা কৰিব লাগে, ভগৱানক পাবৰ কাৰণে ভজনৰ কথাখিনি আহিলে, গতিকে সেই ভজন ল'লে। এনেকুৱা যিটো এটা পৰম্পৰাগত প্ৰত্যেক ঘৰৰ লগত সত্ৰৰ যিটো সম্পৰ্ক ৰক্ষা কৰি যিটো বস্তু চলি আছিলে গুৰু শিষ্যৰ, সেই বস্তুটো যেন এতিয়া অকমান কমি গ'ল। আৰু দ্বিতীয় কথা, শৰণ যদি লৈছে ধৰি লওক যেন এনেকুৱা হৈছে বাধ্যবাধকতাৰ মাজত শৰণ ল'ব লগা হৈছে। সেই প্ৰশ্নটো মই আপোনাক কৰিম বুলি ভাবিছো যে বৰ্তমান আমাৰ যিটো শৰণ আৰু ভজন একশৰণ মাৰ্গত আছে, এইটো আনুষ্ঠানিকতা নে আন্তৰিকতা? এতিয়া দুইটাই ক'ব লাগিব। এতিয়া কিছু লোক আছে ধৰি লওক, মই তেনেকুৱা উদাহৰণ আছে, দীঘলীয়া হয় বুলিহে মই দিগদাৰ পাইছো ক'বলৈ আপোনাক। আমি আজি কথা পাতিম, কাৰণ এইখিনি কথা জনাৰ দৰকাৰ আছে। কাৰণ আজি যিটো পৰ্যায়ত আমি গৈ আছো, আমি যেতিয়া ঘূৰি ফুৰো, যেতিয়া আপোনালোকৰ লগত বহো, যেতিয়া আমি গুৰু শিষ্যৰ সন্মিলন বিলাকত যাওঁ, যিটো বস্তু আচলতে আধ্যাত্মিক পৰিৱেশত গুৰু আৰু শংকৰ মাধৱৰ আটাইতকৈ পুৰুষৰ মাজত আমি চৰিত পুথিত উল্লেখ পাওঁ, তাৰ কিন্তু অলপ হলেও আমি ব্যতিক্ৰম দেখিব লাগিব। সেই বস্তুটো কৰবাত তাৰমানে অন্তৰত অকমান হলেও আঘাত দিয়ে যে আমি গুৰু শিষ্যৰ পবিত্ৰ সম্বন্ধটোক আমি কৰবাত ৰক্ষা কৰিবলৈ ব্যৰ্থ হৈছে নেকি? সেইকাৰণে আচলতে মই জানিবলৈ বিচাৰিছো, জনাবলৈ বিচাৰিছো। মূল কথাটো হ'ল কি, এতিয়া ধৰি লওক অহা দেওবাৰে এজন মোৰ ওচৰত শৰণ ল'বহি, তেওঁ অৰুণাচলত থাকে। মই এতিয়া আপোনাৰ উদাহৰণ দিব লগা, নিশ্চয়। তেওঁ কিন্তু খুব একেবাৰে স্বতঃস্ফূৰ্তভাৱে আহিছে, নিজ ইচ্ছাৰে আহিছে। দেউতাকে কৈ গৈছে অৰুণাচলত চাকৰি কৰি আছে, তই কি খাব লাগিব, কি কৰিব লাগিব ঠিক নাই, শৰণ লৈ পেলাই তই পাপ আৰ্জন কৰাতকে তই যেতিয়া এইখিনিৰ পৰা আজৰি হবি, তেতিয়া তই যেতিয়া মনে কব। এতিয়া সেই ল'ৰাজন ধৰি লওক লখিমপুৰৰে আমাৰ তেওঁ আজি অহা দেওবাৰে ল'বলৈ গৈছে, তেওঁ আৰু তেওঁৰ পৰিবাৰ ল'ব। ইতিমধ্যে তেওঁ ৰিটায়াৰমেণ্ট প্ৰায় ল'বই আৰু অৰুণাচলত। এতিয়া সেইজন ব্যক্তিয়ে পিতৃৰ বাক্য এফালৰ পৰা, ইফালে তেওঁ চিন্তা কৰিছে যে মোৰ ঘৰত এটা গুৰুৰ ওচৰত যোৱাৰ শৰণ লোৱাৰ এটা পৰম্পৰা, গতিকে পিতৃয়েও কৰি গৈছে, মই এতিয়া যাবৰ মোৰ সময় হৈ গ'ল। সেই স্বতঃস্ফূৰ্ত ভাৱেৰে ভক্তি ভাৱেৰে আহি লোৱা, সেইটো এটা কথা, সেইটো আন্তৰিকতা। দ্বিতীয়তে কথা হ'ল
এনেকুৱা কিছুমান সমাজ আছে, ব্যক্তি ঘৰ আছে যে তেওঁ এনেকুৱা আহিছে, তেওঁ বিবাহৰ সময় আহিছে। আমাৰ সমাজত এটা পৰম্পৰা আছে যে সেই ল'ৰাজনে যদি গুৰুৰ ওচৰলৈ গৈ বিবাহৰ আগত শৰণ নলয় তেতিয়াহ'লে তেওঁৰ বিয়াখন সমাজে নাখাবও পাৰে। হা, সেইটো আনুষ্ঠানিকতা। সেই যে শৰণ ললে তাৰপিছত যে বিয়া পাতিলে, পতাৰ পিছত সেইটো আৰু গুৰুত্ব নাই আৰু শৰণীয়াজনক আপুনি বছৰেকৰ মূৰত নালাগে যে 10 বছৰ মূৰতো নেদেখে, তেনেহ'লে শৰণটো তাত ৰক্ষা নকৰে। আমাৰ পীতাম্বৰদেৱ গুৰু ঈশ্বৰে কৈছিলে, এই যিটো পৰম্পৰা আছিলে, আমাৰ পীতাম্বৰদেৱ গুৰু ঈশ্বৰ আছিলে সত্ৰাধিকাৰ কৰিব, তেখেত স্বাধীনতা সংগ্ৰামী আছিলে, সমাজ সংস্কাৰক আছিলে, তেখেত বিপ্লৱী আছিলে। কথাবিলাক তেখেতে মানে লিখি থৈ গৈছে সনাতন ধৰ্মৰ পক্ষত, তেখেতৰ লিখিত কিতাপ আছে, লিখিছে যে যিটো দিন আহি আছে, ডেকা ল'ৰা এটাক শৰণ দিয়াতকে বিবাহ পতাৰ পিছত তেওঁ যেতিয়া নিজৰ ৰক্ষা কৰিব পৰা এটা সময় যেতিয়া হৈ যায় বিবাহ পতাৰ পিছত, এই সময়ত শৰণ ললেহে শৰণটো গুৰুৱে বাক্য দিয়া বাক্যখিনিও ৰক্ষা হয় আৰু তেওঁ নিজে নিজক সেই বাক্যখিনিৰ যোগেদি নিজৰ ৰক্ষা কৰিব পাৰে। সেইকাৰণে বিবাহৰ আগত যিটো দিয়া কথা, মানে এটা পৰম্পৰা সমাজত আমাৰ চলি আছিলে, সেইটো কিন্তু প্ৰভু ঈশ্বৰে পিছত নস্যাৎ কৰি দিছে যে বিবাহৰ আগত দিয়াতকে বিবাহৰ প্ৰথমতে মনটো স্থিৰ হৈ লওক। মনটো স্থিৰ হৈ আৰু এটা কথা ইয়াৰ মাজতে কম, এই তেনেকে শৰণ লোৱাৰ মানে মানুহৰ মানসিকতা আহে। কিছু ব্যক্তি এনেকুৱা আছে, তেওঁৰ ঘৰত ইমান আধ্যাত্মিকতা আছে, সৰু ল'ৰাটোৱেও সেই গোসাঁই ঘৰত সোমালে, বাপেকেতো সোমায়, মাকে সোমায়, তাত ধৰি লওক নিজৰ গুৰুৰ ফটোকে আদি কৰি দূৰ ৰাখিছে। সেই ল'ৰাই সেই তাত সোমাওঁতে সেই পৰিৱেশটো দেখিছে, তাৰপিছত সেই ল'ৰাই নিজেই কয় যে ময়ো শৰণ ল'ব লাগে। মই তেনেকুৱা ডেকা ল'ৰাকো দিছো, ধৰি লওক 14-15 বছৰ বয়সীয়া ল'ৰাকো দিছো। ধৰি লওক বাপেক ভাল হাইলি মানে কোৱালিফাইড লেকচাৰ, এনেকুৱা খুব ভক্তি, কিন্তু এই লালুক, এইফালে আমাৰ লালুক বুলি এটা জেগা আছে, সেই চাইডতে আছে। এই তেনেকুৱাও আকৌ মানুহৰ, আচলতে মই আপোনাক এটাই কৈছো যে মানুহৰ ঘৰত আধ্যাত্মিক পৰিৱেশ এটা কিন্তু ৰক্ষা কৰিব লাগে, যি আধ্যাত্মিকতাৰ সেই পৰিৱেশটোৱে ঘৰখনকতো হেৰি কৰেই, শুদ্ধ কৰি ৰাখে। তাৰ বাদেও উঠি অহা নৱপ্ৰজন্মই সেই তেনেধৰণে আধ্যাত্মিকতাৰ মাজত ঘৰখনত সোমাই পৰিলে তেওঁৰ জীৱনটো লাহে লাহে পৰিশীলিতও হয়, সুন্দৰ হয়। গতিকে আধ্যাত্মিকতা এটা পৰিৱেশ যদি ঘৰখনত থাকে, আঁতৰি আহে। আৰু দ্বিতীয় কথা হ'ল, তই আজি গুৰুৰ ওচৰলৈ যাওঁ বুলি ক'লে তাৰ মনটো সংকোচত হৈ নাহে, তেওঁ আহিবই, কাৰণ তেওঁৰ ঘৰত সেই পৰিৱেশ পায়। দেউতাই কৈছে এই আন্তৰিকতাখিনিক লৈ আমি প্ৰত্যেকে চলিম, এই আন্তৰিকতাখিনিকে লৈ আমি গুৰু শিষ্যৰ পৰম্পৰা আগবঢ়াই লৈ যাম। আন্তৰিকতাখিনিকে লৈ গুৰুজনাই দি যোৱা সৃষ্টি আৰু কৃষ্টিৰ পথত আমি খোজ আগবঢ়াম। এই আন্তৰিকতাখিনিকে লৈ আমি নৱজীৱন গঠন কৰিম। এই আন্তৰিকতাখিনিকে লৈ এখন আকৌ মানৱ সম্পদৰে ভৰপূৰ সোণালী অসম কৰিম। আমি গুৰুজনাই দি যোৱা কৃষ্টি আৰু সংস্কৃতি এই পথাৰত নিজৰ সন্তানক দিব লাগে। প্ৰতিখন পৰিয়ালত প্ৰতিগৰাকী সদস্যৰ মুখত গুৰুজনাই দি যোৱা কীৰ্তন নামঘোষাৰ পথ আওৰাব পাৰিব লাগে। কোনোবা ভকত বৈষ্ণৱ আহিলে, সাধু সন্ত মহন্ত আহিলে তেখেতসকলৰ ওচৰত যেন হৰিচুই সেৱা জনাই প্ৰাৰ্থনা এফাকি গাব পাৰে। ৰাতিপুৱা গধূলি যেন ঈশ্বৰৰ চৰণত সমৰ্পণ ভাৱেৰে ঘোষাৰ মাজেৰে ভক্তি কৰিব পাৰে। এই সংস্কাৰ আমি প্ৰতিটো পৰিয়ালে দিয়া উচিত। আজিৰ বাৰ্তালাপৰ পৰা আমি এইখিনি কথা বুজিবলৈ সক্ষম হৈছো। গুৰু শিষ্যৰ পৰম্পৰাক আমি নস্যাৎ কৰি কেতিয়াও আমি আধ্যাত্মিকভাৱে উপলব্ধিপুষ্ট নহম, আৰু আমাৰ যি জীৱনৰ অন্তিম গতি ঈশ্বৰৰ চৰণত মুক্তি প্ৰাপ্তি, সেয়া কেতিয়াও সম্ভৱ নহব। সেই হিচাপে আমি নিজক গঢ়িব লাগিব, শুনিব লাগিব, বুজিব লাগিব, বুজাব লাগিব। আমি যেতিয়া সমাজত কিবা এটা কৰো, জীৱনত ত্যাগ, কষ্ট, দুখ, যন্ত্ৰণা, বেদনা, ঘাত, প্ৰতিঘাত, সংঘাত সকলোৰে মাজত স্থিৰ এটা গতি লৈ যেতিয়া আমি আগবাঢ়ো, তাৰ পিছত সমাজে বিভিন্ন ধৰণে আমাক তিৰস্কৃতও কৰে, পুৰস্কৃতও কৰে। মই আপোনাৰ ব্যক্তিগত জীৱনৰ অনুভৱৰ পৰা প্ৰথমতে তিৰস্কৃত সেই শব্দটোক জানিব বিচাৰিম, তাৰ পিছত পুৰস্কাৰ আপুনি ক'ত পালে, কেনে পালে, কোনে কেনেকে কৰিলে সেই বিষয়ে জানিম। তিৰস্কাৰে আপোনাক কেনেধৰণে কৰিলে? আমাকতো ধৰি লওক মুকলিভাৱে মুখৰ আগত ধৰি লওক সেই শব্দটো ব্যৱহৃত নহয়, কোনেও নকয়। আৰু
মোৰ নিজৰ বিশ্বাস মোৰ জীৱনত মই তেনেধৰণে তিৰস্কৃত হ'ব লগা কোনো তেনেকুৱা ধৰণৰ মোৰ প্ৰসংগ অহাও নাই আৰু তেনেকুৱা ধৰণে মই হেৰি হোৱাও নাই। গাঁথনিক দিশত কি কিবা ধৰি লওক সংগঠনৰ লগত কিবা অকমান লাগি মেলি থাকিলে কাৰোবাৰ যদি অকমান, কাৰণ ময়ো ধৰি লওক মূল দায়িত্ব লৈ আছিলো মাজুলীতে হওক বা অন্য ক্ষেত্ৰতে হওক লৈ আছিলো। তাত ধৰি লওক কোনোবা লোকৰ তেনেকুৱা কিবা মই মূল আসনৰ পৰা কিবা কলে বা হেৰি কৰিলে তাত যদি অকমান তেওঁ কিবা আঘাত পায় বা মনত বা তেওঁ ধৰি লওক মই স্বাৰ্থত কিবা অসুবিধা আহিছে, তেতিয়া ধৰি লওক প্ৰক্ৰিয়াকে কোনোবাই কিবা এটা কোৱাটো যিটো মই কাণত পৰোঁ এইটো তেখেতে কেনেকে কৰিব, তেনেকুৱা কিন্তু মুকলিকে বা মুখামুখি ভাৱত কোনো আজিলৈকে মোক তেনেকুৱা ধৰণৰ হেৰি কৰা নাই, তিৰস্কৃত কৰা নাই বা মোক তেনেকুৱা ধৰণৰ কৰা নাই আৰু মই তেনেকুৱা ধৰণৰ কাম কৰাও নাই যি মোক মানে মুখামুখি বা হেৰি হিচাপে কিবা অপদস্থ কৰা বা তিৰস্কৃত কৰা তেনেকুৱা। সমাজে পুৰস্কৃত কৰা কৰ্মৰ এটা স্বীকৃতি। আপোনাৰ জীৱনত তেনেকুৱা স্বীকৃতিৰ বিষয়ে কিছু কথা জনাব খুজিম আৰু মই নিজে জানিব বিচাৰিম। হয়, ইতিমধ্যে যিখিনি মই ভাবো এইখিনি কৰিলে ভাল, ধৰ্মীয় দিশত, সাংস্কৃতিক দিশত, মানুহৰ মাজত আচাৰ নীতি নিয়মৰ সুশৃংখলিত হোৱাৰ দিশত এই কিছুমান কাম ধৰি লওক আমাৰ আহি যায়, গুৰুসকলে কৰিব লাগে। তেনেকুৱা কৰা কৰ্ম কেতিয়াও আমি আঁতৰি থকা নাছিলো, সেইবিলাক কৰিছিলো। গতিকে মোৰ এখন কিতাপো আছে, ওলাই গৈছে, আগতেই ওলাল। তাত মোৰ বিষয়ে যথেষ্ট মানে প্ৰতিভা বুলি আছে, প্ৰতিভা বুলি এনেকুৱা এখন কিতাপ ওলাইছে। তাত মোৰ বিষয়ে লেখা আছে, জীৱন চৰ্চা ক'ত মই কি কৰিলো কি নকৰিলো। তাৰ বাদেও মই শেহতীয়াভাৱে এটা যোৰহাটত সাংস্কৃতিক অনুষ্ঠান আছে, সাঁকো সাংস্কৃতিক শিল্পী সমাজ, তেওঁলোকে মোক আজি এই 25 অক্টোবৰৰ 19 তাৰিখে যুগ বন্ধু বুলি এটা বঁটা, তেওঁলোকে যুগ বন্ধু বুলি এটা বঁটা মোক প্ৰদান কৰিছে। গতিকে আৰু তেনেকুৱা ধৰণৰ মোৰ লগত কথাহে চলি আছে, মই ইমান আগবাঢ়ি যোৱা নাই। কোনোবাই বঁটা দিয়া, সন্মান দিয়াৰ কথা, এনেইতো আৰু সন্মান যাচিয়ে থাকে আমাক বিভিন্ন সময়ত, অভিনন্দন জনোৱা, সম্বৰ্ধনা পত্ৰ দিয়া, বহুত তেনেকুৱা ধৰণৰ আছে। সেইখিনি হৈ থাকে আৰু আমি গ'লেই সেইখিনি জনাই, কিন্তু বঁটা হিচাপে মই যুগবন্ধু বঁটাটো মই লাভ কৰিছো সেইদিনাখন। আমি আপোনাক অভিনন্দন জনাইছো যুগবন্ধু বঁটাটো লাভ কৰাৰ কাৰণে, আৰু আপুনি এনেদৰে কামবোৰ কৰি গৈ থাকক, ইয়াৰ পৰা আমাৰ সমাজো উপকৃত হ'ব। মই জানিব খুজিম বৰ্তমান সময়ত প্ৰাসংগিক এই সময়ত আপুনি নিজক লৈ, নিজৰ কৰ্মক লৈ, সমাজখনৰ ব্যৱস্থাক লৈ কিমান বৰ্তমান সমাজখনক মোৰ ধৰি লওক সত্ৰ সমাজখনৰ বিষয়ে নকওঁ, মই সত্ৰ সমাজৰ যিটো পৰম্পৰাগত কথাৰে যি ধৰণে আমি তেওঁলোকৰ সত্ৰৰ সমাজখন আৰু সত্ৰাধিকাৰ এই দুইটা দিশৰে সম্পৰ্কটো মানে একাত্ম হৈ থাকিব লাগিব, তেতিয়া সত্ৰ সুন্দৰকে চলে। গতিকে সত্ৰ সমাজত আমাৰ কোনো অসুবিধা নাই, যিখিনি আমাৰ পৰম্পৰাগত চলিব লাগে চলি আছে। মই সত্ৰাধিকাৰ হিচাপে মোৰ দায়িত্ব দি আছে সেইখিনি কৰি আছো। সমাজৰ যিখিনি দায়িত্ব সত্ৰৰ প্ৰতি তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰি আছে, তাত অসুবিধা নাই। কিন্তু কথা হ'ল কি, এটাই ঠিক যে সত্ৰৰ লগত অসমীয়া সমাজখন, যিকোনো সত্ৰৰ লগতে আপুনি অসমীয়া সমাজ বুলি ক'লে এটাই দেখিব যে সেই ব্যক্তিজনৰ কোনোবা এখন সত্ৰৰ লগত সম্পৰ্ক জড়িত হৈ আছে। গতিকে আমাৰ যি 1000ৰ ওপৰত সত্ৰ আছে, নিশ্চয় বেলেগে বেলেগে ঈশ্বৰৰ লগত সম্পৰ্ক আছে, কিন্তু মোৰ যিখিনি ধৰি লওক শিষ্য আছে, মই যিখিনি পাইছিলো ইতিমধ্যে বহুতো বিয়োগো হ'ল বয়সস্থ। কিন্তু ধৰি লওক এটা কথা স্বীকাৰ কৰিব লাগিব যে যিখিনি নতুন প্ৰজন্ম আহি গৈছে, নতুন প্ৰজন্ম এতিয়া বেলেগ বেলেগ চিন্তাৰে আজিকালি দিনত আৰু তেওঁলোক আগবাঢ়ি গ'ল, গৈছে, কিন্তু তেওঁলোকৰ ঘৰখনৰ যদি এটা পৰম্পৰাগত কথা চিন্তা কৰে যে আমি গুৰুৰ লগত সম্পৰ্ক আমাৰ আছে, গুৰুৰ ওচৰলৈ নিব লাগে, গুৰুক দেখুৱাব লাগে বা সত্ৰ দেখুৱাব লাগে, এইটো যদি সেই ঘৰখনৰ অভিভাৱক বা পিতৃ মাতৃয়ে চিন্তা কৰি নতুন প্ৰজন্মক লৈ আহে, সেইটো কিন্তু কৰিলে মই ভাবো মানে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এটা
ভাল কথা আৰু আমি এটা ভাল এখন সমাজ তেতিয়া আকৌ আমি লাভ কৰিব পাৰিম। কাৰণ এতিয়া যুৱ সমাজৰ মাজত বহুত বিশৃংখলা আমি দেখিছোঁ, যিখিনি শৃংখলাবদ্ধ নহয় কথাবিলাক, যিবিলাকে মনোকষ্ট বা পাব লগা হৈছে পিতৃ মাতৃ, এনেকুৱাবিলাক উদাহৰণ কিছুমান মই এই ক্ষেত্ৰত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দি যোৱা বৰগীত কেনেদৰে ভাওনাই কেনেদৰে সহায় কৰিব পাৰে আমাক, আমাৰ যুৱ প্ৰজন্মক একত্ৰিত কৰি সাংগঠনিকভাৱে তেখেতসকলক আধ্যাত্মিকৰ এই যাত্ৰাত অলপমান হ'লেও আগুৱাই আনিব লাগে? নিশ্চয় নিশ্চয়। মোৰ কথা হ'ল কি, আমি অসমীয়া বুলি ক'লে আমাৰ এটা পৰিচয় আমি এই সংস্কৃতিৰ পৰাই আনি দিওঁ। আজি ধৰি লওক সত্ৰীয়া এই যিটো সংস্কৃতি, এই সত্ৰীয়া সংস্কৃতিকো আমি অসমীয়া সংস্কৃতি বুলি কওঁ। এই সংস্কৃতি যদি আজি অসমৰ পৰা বাহিৰৰ দেশত পৰিৱেশন হৈছে, তেতিয়াও কৈছে যে ক'ৰ পৰা, এইটো বোলে অসমৰ। গতিকে অসমৰ সমাজখনৰ লগত আমাৰ গুৰুজনাই দিয়া এই সত্ৰীয়া সংস্কৃতিটো এটা কি আছে বুলি ক'ব লাগিব, সম্বন্ধ আৰু সমন্বয়। গতিকে সেইফালৰ পৰা আমাৰ প্ৰত্যেক অসমীয়া সমাজৰ প্ৰত্যেকখন ঘৰে গুৰুজনাৰ এই সংস্কৃতিক ধৰি পেলাই এই সংস্কৃতিৰ মাজেৰে তেওঁলোকৰ সতি সন্তান সকলোকে যদি আগবঢ়াই লৈ যায়, তেতিয়া মই ভাবো তেওঁলোকে শাস্ত্ৰৰ কথা নপঢ়িলেও বা আজি পঢ়িবলৈও সময় বা শুনিবলৈও সময় নাই। গতিকে এই সংস্কৃতিৰ যিখিনি আধ্যাত্মিকতাৰ এটা প্ৰলেপ আছে, সেই আধ্যাত্মিকতাৰ প্ৰলেপটোৰ তেওঁলোকে মানে সেইখিনি তেওঁলোকে জানিব পাৰিব, অলপ হ'লেও উচ্ছৃংখলতাৰ পৰা তেওঁলোকক বচাব পাৰিব। আৰু কাৰণ আধ্যাত্মিকতাৰ জীৱনটো নহ'লে মানুহৰ জীৱনত পূৰ্ণতা জীৱনতা পাবলৈ হ'লে আধ্যাত্মিকতা লাগে। পুথিগত শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাও প্ৰয়োজন। গতিকে আমাৰ গুৰুজনাই সত্ৰীয়া সংস্কৃতি যি দি থৈ গৈছে, সেই সংস্কৃতিত মুঠতে কৃষ্ণ বন্দনাৰ কথাকে আছে, যি কৃষ্ণৰ প্ৰাপ্তিৰ কাৰণে আজি ঋষি মুনি সকলোৱে বেলেগ বেলেগ দিশত আগবাঢ়ি গৈ আছে। তেওঁলোকে সেই প্ৰাপ্তিৰ কাৰণে নিজক ত্যাগ কৰিছে, কষ্ট কৰিছে। সেই কৃষ্ণৰ চৰণ প্ৰাপ্তি যিহেতু মনুষ্য জন্ম ল'লে, আমাৰ চিন্তাটো ভগৱান কৃষ্ণৰ চৰণ প্ৰাপ্তিটোৱেই মূল কথা। ভগৱানে মনুষ্য হিচাপে আমাক ইয়ালৈ পঠিওৱাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ কৰ্ম জীৱনত যিখিনি থাকিব আমি সেইখিনি কৰাৰ বাদেই আমি তেতিয়াকৈ কৃষ্ণৰ চৰণ প্ৰাপ্তিৰ কথা চিন্তা কৰিব লাগিব। নহ'লে শাস্ত্ৰই আমাক যিটো কৈছে যে আমি এই দুখৰ সংসাৰ, এখন সুখৰ সংসাৰ বুলি ক'ব পৰা, দুখৰ সংসাৰ, এই দুখৰ সংসাৰত আমি মানে জনমে জনমে আমি জন্ম লৈ কষ্ট ভোগ কৰিব লাগিব। সেইকাৰণে মনুষ্য জন্মটো সাৰ্থক কৰিবলৈ হ'লে তেতিয়া সাৰ্থক হ'ব যেতিয়া ভগৱানৰ চৰণ প্ৰাপ্তি, কৃষ্ণদেৱৰ চৰণ প্ৰাপ্তিৰ কথা চিন্তা কৰি থাকিব বা তেখেতৰ দিশত আগবাঢ়ি যাব। আৰু সেইখিনি কৰিবলৈ যাওঁতে কিহে সহায় কৰিব আমাক? গুৰুজনাই দিয়া এই ভাওনা সংস্কৃতি, কৃষ্ণ ভক্তি বা ভাওনা সংস্কৃতি, য'ত ভাওনা সংস্কৃতি মানে কৃষ্ণ সংস্কৃতিৰ মানে প্ৰাধান্য দি পেলাই কৰা হৈছে। গতিকে তাৰ লগত আছে সত্ৰীয়া নৃত্য, যিবোৰ নৃত্যত অকল কৃষ্ণৰে বন্দনা আছে, যি বৰগীত বুলি কৃষ্ণৰে বন্দনা আছে। গতিকে সেইখিনি যদি আমি প্ৰত্যেক অসমীয়া সমাজৰ প্ৰত্যেকখন ঘৰত, প্ৰত্যেকখন ঘৰৰ সতি সন্তানে, অভিভাৱকসকলে যদি তাক গুৰুত্ব দিয়ে, তাক যদি সুন্দৰকে ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে মই ভাবো সমাজবিলাক এতিয়া যিটো আমি কিছুমান বেয়া বেয়া উদাহৰণ দেখি আছো, যিখনে সংবাদ জগতৰ লাভ কৰি আছো, মনত কষ্ট আহে যে কিয় এইবিলাক হৈ থাকিব লগা আছে। গতিকে আমাৰ প্ৰাসংগিকতা আছে গুৰুজনাৰ এই সংস্কৃতিক লৈ, আৰু সেই সংস্কৃতিয়ে আমাৰ আজি যদি আমি শংকৰ মাধৱ নহ'লে হয়তো আমাৰ পৰিচয় নাথাকিলে। এইখিনিতে মোৰ আৰু এটা বিষয় আছে, আজিকালি ভাওনা সংস্কৃতি বুলি ক'লে আমাৰ গৌৰৱ হয়, আমি আধ্যাত্মিকভাৱে সুখ লাভ কৰোঁ। কিন্তু মই এটা অন্য দিশ উন্মোচিত কৰিবলৈ চেষ্টা কৰিছোঁ। ভাওনা সংস্কৃতিত যিসকলে ভাওনাৰ ভাও লয়, তেওঁলোকৰ অধিকাংশই মদ্যপান কৰি ভাওনাত ভাও লৈ সংলাপ কৰা দেখা যায়। এইটো ভাওনা সংস্কৃতিক অপমান কৰা নে ভাওনা সংস্কৃতিটোক এটা বিপদগামী কৰা, নে তেওঁলোকে ইয়াৰ অৰ্থ বুজি পোৱা নাই? আপুনি ডাঙৰ কথা কৈছে। এতিয়া মানে আমি তেনেকেই শুনিবলৈ পাওঁ কিছু কিছু জেগাত যে
তেওঁলোকে সেইকণ খাই নল'লে তেওঁলোকৰ বোলে গদাই নুঘূৰে, শক্তি নাহে শৰীৰত, শক্তি নাহে বুলি কয় দেই। এতিয়া ভাওনাক যদি আমি যি ভাওনা আমাৰ এনেই অসমীয়াত এটা কথা আছে 12টা বৰসবাহৰ সমান এটা ভাওনা বুলি কয়। এজন মানুহে 12টা বৰসবাহ কৰিলে যিটো পুণ্যৰ ফল পাব এখন ভাওনাতে তেওঁ গোটেই 12টা বৰসবাহৰ পুণ্য পায়। গতিকে সেই ইমান পুণ্য কৰ্ম দিব পৰা, পুণ্য দিব পৰা সেই ভাওনাই যদি আপুনি মদ্যপান কৰি তাত যদি আপুনি গদা নুঘূৰাই গদা ঘূৰাবলৈ শক্তি লয়, তেতিয়াহ'লে আপুনি সেইখিনি ব্যৱচাৰ কৰাৰ বাদে আৰু অন্য একো হোৱা নাই। আৰু এটা বিষয় এটা দেখিবলৈ পাওঁ যে ভাওনাখনক ৰসাল কৰিবৰ কাৰণে কিছুমান প্ৰক্ষিপ্ত কৌতুক ধৰণৰ ব্যংগাত্মক কিছুমান চৰিত্ৰ দিয়া যায়। গুৰুজনৰ ভাওনাত সেয়া আছিল জানো? নাই। ক'ৰ পৰা কেনেদৰে আহিল? গুৰুজনাৰ সেই ব্যংগাত্মক সেইবিলাক যদি থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁ লিখা এই যিখন 6খন নাটক অংকীয়া নাটক তাৰ মাজত থাকিলেহেঁতেন, তেতিয়া আমি তাৰ পৰা লওঁ। কিন্তু এইটো আমাৰ ৰচনা কৰা হ'ল পিছত, মানে মানুহৰ ইয়াৰ প্ৰাসংগিকতা কিমান? একেবাৰে নাই প্ৰাসংগিকতা। ইয়াক ৰোধ কৰাৰ কিবা ব্যৱস্থা? ৰোধ কৰা মানে এতিয়া মানুহবিলাকৰ অকণমান সেইফালে সজাগ সচেতন হৈছে যে আগৰ আমি যেতিয়া সৰুকালত যেতিয়া আমি ভাওনা চাইছিলোঁ আমাৰ গাঁৱত, নিজৰ জন্মৰ গাঁৱত, তেতিয়া আমি নিজেই চাইছিলোঁ যে মানে তাৰ মাজত এটা আমাৰ ফালে এইফালে উজনি অসমত চং বুলি কয়, চং দেখাব এতিয়া। সেই তেতিয়া কিবা এটা কৰি বস্তু এটা মানে ৰূপ দি পেলাই এটা মানে চং এটা দেখুৱায় ভাওনাখন চলি থকাৰ মাজতে, যে মানুহে হাঁহিব। আৰু আচলতে মই এটা কথা ভাবোঁ, এইটো কিয় উলিয়ালে, তাৰমানে ভাওনা যিটো প্ৰকৃততে শৈলী, ভাওনাৰ শৈলীটো আপোনাৰ আমি এনেকুৱাকৈ দেখিছিলোঁ। মোৰ পিতৃয়েও খোল বজায়, যদিও তেওঁ মানে কৰ্মচাৰী আছিল হেৰি, মোৰ পিতৃয়ে খোল বজায়, মোক প্ৰসংগ কৰে। তেতিয়া মানে পিতৃহঁতে যেতিয়া আমি ভাওনা যেতিয়া কৰে তেতিয়া আমি থাকোঁ, আমিতো চাবই লাগে আৰু গোসাঁই ল'ৰা বুলি বেলেগকৈ আমাৰ গাঁৱৰ ৰাইজে বহুৱায়, আমি ৰাতি ভাও। তেতিয়া আমাৰ ভাওনা হৈছিলে সন্ধিয়া 7টাৰ পৰা ধৰি লওক গায়ন বায়ন হ'ব দীঘলীয়া, তাৰপিছতে সূত্ৰ ওলাব, তাৰপিছতে ভাওনা মানে ভাৱৰীয়া ওলাব। এই যে আৰম্ভ হ'ল হৈ ভাওনাখন ৰাতিপুৱা শেষ হওঁতে প্ৰায় 4:30, 5টা বাজে, বা কাউৰী অহালৈকে আমি চাইছোঁ আৰু দেই। এই যে হ'ল গোটেই নিশাটো তেওঁলোক যে বহি থাকে আমাৰ দৰ্শকসকল, তাৰ মাজত মানে মানুহৰ বহুতে এটা অৱস লাগে নহয়। গতিকে মানুহক এটা খোৰাক, হাঁহিৰ খোৰাক এটা দিয়াৰ ব্যৱস্থা বোধহয় সেই সময়ত চিন্তা কৰিলে নাটকৰ মাজত আনি দিলে। তেতিয়া হাঁহি খোৰাকটো হ'লে মানুহে এটা বেলেগ এটা কয় যেন এনাৰ্জি এটা পালে, তেনেকুৱা। মই সেইটোৱে তাৰ বাদে কিন্তু নাটকত এইটো মানে হেৰি দিয়াটো, হাঁহিৰ এটা খলকনি তোলাটো বা হেৰি তোলাটো যিটো নাটকত নাই, সেই বস্তুটো কিন্তু প্ৰাসংগিক নহয়। সেইটো এটা মানুহৰ এটা মানে আনন্দ দিবলৈ যাতে মানুহবিলাকৰ ভিতৰত এটা ব্যৱস্থা তেনেকুৱা। গতিকে কিন্তু এটা কথা মই আপোনাক কওঁ, এতিয়া ভাওনা গৈ পেলাই 3 ঘণ্টাত শেষ হ'ব লৈছে। এই যে আমাৰ ভাওনা সমাৰোহটো আহি গ'ল, প্ৰতিযোগিতামূলক ভাওনা, প্ৰতিযোগিতা আমাক সংক্ষিপ্ত কৰিলে, গায়ন বায়ন সংক্ষিপ্ত হ'ল, মানে টাইম বান্ধা আছে আৰু যে কাৰণ একেদিনৰ ভিতৰত শেষ কৰিব লাগিব, আৰু যে যিখিনি ক্ৰম আছে গোটেইখিনি দেখুৱাব লাগিব। গতিকে সেইফালৰ পৰা ধৰি লওক গায়ন বায়ন ধৰি লওক 15 মিনিটত শেষ কৰিব লাগিব, 15 মিনিটৰ ভিতৰত যিখিনি বাজে আৰু তাৰপিছতে সূত্ৰ আহিলে, তাৰপিছতে কৃষ্ণৰ প্ৰৱেশ হ'ল। তো এনেকৈ কৰি পেলাই এটা টাইম বাউণ্ড কৰি তেওঁলোকে ঠিক ঠাক কৰিলে যে 3 ঘণ্টাতে যি ভাওনা শেষ। গতিকে তাৰ মাজত আৰু চং দিবলৈ বা সেই হাঁহিৰ খোৰাক এটা তুলিবলৈ সময় নাই, আৰু সেইটো ইতিমধ্যে আমাৰ সমাজৰ পৰা লাহে লাহে নাইকিয়া হৈছে। প্ৰিয় দৰ্শকসকল, এয়া এটা খুব গুৰুত্বপূৰ্ণ আলোচনা নিশ্চয়কৈ আপোনালোকে উপলব্ধি কৰিব পাৰিছে। যিহেতুকে আজি আমি এখন সত্ৰ পৰিৱেশত বহি কথা পাতিছোঁ, আৰু মোৰ লগত এগৰাকী বিশেষভাৱে অভিজ্ঞ, আধ্যাত্মিকভাৱে পুষ্ট আৰু নিজৰ ত্যাগ, শ্ৰম আৰু সাধনাৰ দ্বাৰা শাস্ত্ৰ চৰ্চাৰ মাজেৰে নিজক এটা আধ্যাত্মিক শিখৰলৈকে ল'বলৈ অহপুৰুষাৰ্থ কৰা শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী হৰিদেৱ গোস্বামী।
আজি তেখেতৰ কথাই আপোনালোকক কেনেকৈ অনুপ্ৰাণিত কৰিছে সেয়া আপোনালোকে মতামতত জনাব। কিন্তু মই ভাবোঁ যে আজি যিখিনি কথা ইয়াত আলোচনা হৈছে সেই কথাৰ আলোচনাৰ প্ৰতিটো বিষয়ৰেই প্ৰাসংগিকতাটোক চিন্তা কৰিব লাগিব, মৌলিকতাটোক ৰক্ষা কৰিব লাগিব, আৰু আমি প্ৰত্যেকেই গুৰুজনৰ সংস্কৃতিক বা সংগীতৰ ধাৰাটোক যাতে কোনোবাই প্ৰক্ষিপ্তকৰণ কৰি বিকৃতকৰণ কৰা নহয় তাৰ কাৰণে সজাগ সচেতন হ'ব লাগিব। আমি মনোৰঞ্জন দিবলৈ ব্যংগাত্মক চৰিত্ৰৰ তাত প্ৰৱেশ ঘটাই আমি মদ্যপান নকৰাকৈও ভাওনা কৰিব পাৰোঁ। আমাৰ কৃষ্টি সংস্কৃতিক গুৰুজনে দি যোৱা অংকীয়া নাটক আমি পৰিৱেশন কৰিব পাৰোঁ আৰু আধ্যাত্মিক ভাৱ হৃদয়ত জগাই তুলিব পাৰোঁ। আপোনাৰ যদি চৰিত্ৰৰ অভিনয় যদি ভাল হয়, যদি মুগ্ধকৰ হয়, আকৰ্ষণকাৰী হয়, অন্তত জয় কৰিব পৰাকৈ হয়, তেনেহ'লে অন্য কোনো সমলৰ নিশ্চয়কৈ ইয়াত প্ৰয়োজন নাথাকিব। গুৰুজনে যিখিনি সমল আমাক দি থৈ গৈছে সেয়াই আমাৰ কাৰণে যথেষ্ট জীৱনক ধন্য কৰিবলৈ, জীৱনৰ সফল পৰিসমাপ্তি ঘটাবলৈ। জীৱনৰ এটা লক্ষ্য লাগে, এটা উদ্দেশ্য লাগে, আৰু সেয়া উদ্দেশ্য দুখৰ সংসাৰৰ মাজত সুখৰ পাৰ পাবলৈ গুৰুজনৰ চৰণত ভক্তি দিয়ামুখ সেৱাৰস সাৰৰ মাজেৰে এই ভৱ সংসাৰ পাৰৰ একমাত্ৰ উপায় ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। আমি যোনেই যি নকৰোঁ লাগিলে এটা সময়ত মুক্তিৰ যাচনা আহিবই। মৃত্যুময় এইখন জগতত এদিনাখন মৰিমেই। গতিকে মৃত্যুক ধন্য কৰিব পৰাকৈ ঈশ্বৰৰ চৰণত শৰণ ভজন গ্ৰহণ প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ একোটা লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত। উৎতিষ্ঠতা জাগ্ৰত প্ৰাপ্য কৰা নিবদত তেতিয়ালৈকে উঠা জাগা আৰু লক্ষ্যস্থান প্ৰাপ্তি নকৰালৈকে ৰৈ নিদিবা, আমি তাকে আহ্বান জনাইছোঁ। আমি ভিডিঅ'টো বেছি দীঘল নকৰিম আৰু অকণমান কথা কিছু জানিব বিচাৰিম। বৰ্তমান সময়ত আমি দেখিছোঁ যে আমাৰ যুৱচাম এটা বেলেগ দিশেৰে গতি কৰিছে। এই তেখেতসকলৰ যিটো গতি আৰু ডিজিটেল এটা এৰাত আমি বসতি কৰিছোঁ, ডিজিটেলৰ কিছু বস্তুক আমি টেকনিকেলি গ্ৰহণ কৰিবও লাগিব, কিন্তু দেখা পোৱা যায় যে অধিকাংশই ইয়াক দুৰপ্ৰয়োগ কৰিছে বা যি ধৰণে তাৰ ব্যৱহাৰ হ'ব লাগিছিল তাৰ পৰা তেওঁলোকে কিন্তু বহু দূৰত অৱস্থান কৰিছে। আৰু বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ যিটো মানসিকতা সেইটো এনেকুৱা হৈছে যেন নৈতিকভাৱে স্খলন ঘটা বুলি আমি যিটো কওঁ তেনেকুৱা দেখা পোৱা যায়। ইয়াক আমি কেনেদৰে নিয়ন্ত্ৰণ লগাব পাৰোঁ আৰু তেওঁলোকক কেনেদৰে এটা সঠিক মাৰ্গ দেখুৱাব পাৰোঁ, তেওঁলোকৰ উদ্দেশ্যে আপোনাৰ এটা ফালৰ পৰা এটা সুন্দৰ পৰামৰ্শ আমি বিচাৰিম। আপুনি বিশেষকৈ মোবাইলৰ ওপৰতে ক'বলৈ বিচাৰিছে? নট অনলি কেৱল মোবাইলেই নহয়, মোবাইলৰ উপৰিও ড্ৰাগছ, মাদক দ্ৰব্য সেৱন, তেখেতসকলে ঘৰৰ পৰা স্কুললৈ ঠিকে যায় কিন্তু সময়মতে আহি ঘৰ নাপায়, বা কলেজলৈ গৈছে। আজি কলেজৰ যিটো শিক্ষা ব্যৱস্থা আৰু কলেজৰ যিটো বাহিৰা পৰিৱেশ সেইটো আপুনি মই সকলোৱেও কম বেছি পৰিমাণে জানো। এই পৰিৱেশটোৰ পৰা জীৱন গঢ়িবলৈ গৈ কেৰিয়াৰ গঢ়িবলৈ গৈ ক'ৰবাত কেৰিয়াৰ ধ্বংস কৰাৰ পথেৰে তেওঁলোক গৈছে যেন অনুভৱ হয়। সেই পথটোৰ পৰা তেওঁলোকক কেনেদৰে আমি ঘূৰাই আনিব পাৰোঁ, ইয়াৰ কিবা পৰামৰ্শ আপোনাৰ ফালৰ পৰা দিলে নিশ্চয়কৈ বুজি পালে হয়। মই পৰামৰ্শটো বাৰু হ'ব, কিন্তু বৰ বেদনাদায়ক আৰু ভৱিষ্যত নৱপ্ৰজন্মটো কি হ'ব এইটো বৰ চিন্তাদায়ক কথা হৈ পৰিছে। একেবাৰে কম বয়সত যদি সৰু ল'ৰাটোৱে 15 বছৰ 16 বছৰ বা 14 বছৰ বয়সৰ ল'ৰাটোৱে যদি অস্ত্ৰ লৈ পেলাই লগৰ বন্ধুটোক চুৰি মাৰি দিয়ে, তাতকৈ কিমান মাৰাত্মক হ'ব পাৰে, এই চিন্তা কিমান মাৰাত্মক হ'ব পাৰে। মই দুখন স্কুলৰ মই পাইছিলোঁ, মই নিউজত চাওঁতে মই তেতিয়া মূৰে কপালে হাত দিয়া বুলি যিটো আমি কওঁ, মূৰে কপালে হাত দিছোঁ। সেই চুৰিখন হাতত ইমান মনে মনে ল'ৰাটোৱে লৈ আহিছে, তাৰ লগৰ বন্ধুটোৰ লগত কি শত্ৰুতা নাজানো। আমিতো যি সময়ত সেই ধৰি লওক 14 বছৰ 15 বছৰ বয়সৰ সেই সময়ততো আমি বন্ধু বুলি ক'লে একেবাৰে এটা বেলেগ আমাৰ সম্পৰ্ক আত্মিক, কিন্তু এতিয়া বন্ধু এনেকুৱা হৈ গৈছে, তাৰ লগত কি বিষয় লৈ পেলাই কি হৈছে নাজানো, কিন্তু ইটোৱে সিটোক বন্ধু এতিয়া শত্ৰুতকৈ ভয়ংকৰ। গতিকে আমি এতিয়া সেইখিনিলৈ গুচি গ'লোগৈ আৰু। গতিকে মই সেইটোৱে বৰ ভাবি চিন্তি যে এতিয়া কথা হ'ল এটাই কথা ক'ব বিচাৰোঁ। এতিয়া এটাই কথা আমাৰ আহি পৰিছে, আধ্যাত্মিক জীৱনটাত বা আধ্যাত্মিক জীৱনৰ শৈলীটোৰ মাজেৰে যদি ঘৰখন যায়, ঘৰখনে যদি উঠি অহা নৱপ্ৰজন্মক সেই আধ্যাত্মিক ধাৰাটোৰ মাজেৰে যি গুৰুজনাই আমাক দি গৈছে সেইখিনি যদি পৰিশীলন কৰে, সেইখিনিক যদি আন্তৰিকতাৰে লয়, মোৰ বোধে এই যে স্খলনটো, আপুনি যি ড্ৰাগছ খোৱাই হওক বা আজি এটা ল'ৰাই ইটো ল'ৰাৰ প্ৰতি শত্ৰুতা কৰি তাক কিবা এটা আঘাত সনাই হওক, এইবোৰ নিশ্চয় মোবাইলৰ মাজত গেম দেখি নহ'ব। সেইটো মই ক'বলৈ গৈ আছোঁ। দ্বিতীয় কথা, আজি ডাক্তৰসকলেও
বিশেষজ্ঞ যি মনোবিজ্ঞানৰ যি ডাক্তৰসকল সাইকেট্ৰিক যিসকল ডাক্তৰ তেওঁলোকেও আজিকালি মোবাইলে আমাক উত্তৰ পুৰুষক কেনেধৰণে প্ৰভাৱিত কৰিছে সেইটো তেওঁলোকে বৰ সুন্দৰভাৱে কৈছে যিটোৱে মানে উঠি অহা এই মোবাইলটো আজিকালি এনেকুৱা হৈ গৈছে স্কুলীয়ভাৱেও দিয়া হৈছে কিবা হৈছে গতিকে সেইফালে মোবাইল এণ্ড্ৰইড মোবাইল দি দিয়াৰ ফলত তেওঁলোকৰ যিটো তাৰ মোবাইলৰ ব্যৱহাৰ সেই ব্যৱহাৰতকৈ তেওঁলোক এনেধৰণে আকৌ মানে কম বয়সত কি হয় ভাল যিটো বস্তু সেইটোতকৈও বেয়াটো কিমান আছে তাৰ পাৰ্চেণ্টেজটোহে বেছি তেওঁলোকৰ প্ৰতি সোনকালে আকৰ্ষণ হোৱা দেখা যায় গতিকে সেইফালৰ পৰা আমাৰ মোবাইলৰ যিটো ব্যৱহাৰ সেই ব্যৱহাৰটোৱে যে আমাৰ উঠি অহা নৱপ্ৰজন্মত যে প্ৰভাৱ পেলাইছে আৰু বেয়া ধৰণে প্ৰভাৱ পেলাইছে এইটো হোৱাৰ ফলত কি হৈছে আৰু তাৰ পৰা নিজৰ আই চাইট নিজৰ ব্ৰেইনত কেনেধৰণে এফেক্ট কৰি আছে সেই কথাটোও কিন্তু আজি সাইকেট্ৰিক ডাক্তৰে কৈ আছে সেইকাৰণে কৈছে যে অষ্ট্ৰেলিয়াততো এতিয়া মই সেই এজন ডাক্তৰে কৈছিলে অষ্ট্ৰেলিয়াত ইতিমধ্যে আপোনাৰ ষ্টুডেণ্টৰ মাজত তেওঁ কৈছিলে যে ষ্টুডেণ্টৰ মাজত যিটো মোবাইলৰ যিটো আছে ব্যৱহাৰ কিন্তু তাক এটা প্ৰতিবন্ধকতাৰ মাজত ৰাখিছে যিটোৱে উঠি অহা নৱপ্ৰজন্মক ইয়াৰ হেৰিটোৱে মানে ব্যৱহাৰটো মানে যিটো ধৰি লওক ব্যৱহাৰ ভাল হ'বলৈ অন্যটো ব্যৱহাৰে যাতে মানসিকভাৱে তেওঁ চাপ পেলাব নোৱাৰে আৰু তেওঁৰ যাতে চকুৰ দৃষ্টি মানসিক হেৰি যাতে স্থিৰ হৈ থাকে সুন্দৰ হৈ থাকে তাৰ কাৰণে মোবাইলৰ ব্যৱহাৰটো এটা পৰিসীমিত এটা ব্যৱস্থালৈ আনি দিলে সেই ব্যৱস্থাটো আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰেও কৰা উচিত দ্বিতীয় কথা আমাৰ কিন্তু ল'ৰা ছোৱালীৰ হাতত মোবাইল দিয়ক ল'ৰা ছোৱালীয়ে তেওঁলোকৰ শিক্ষাৰ দিশত বা আজিকালি ধৰি লওক কিবা এটা তথ্য এটা দৰকাৰ হ'লে তৎক্ষণাৎ ক'তো নাপালেও মোবাইলত চাৰ্চ কৰিলে সেইটো আহি যায় গতিকে তেনেকুৱাখিনি ক্ষেত্ৰত আমাক যথেষ্ট সহায়ক হয় ষ্টুডেণ্টৰ কাৰণে বা সতি সন্তানৰ কাৰণে তো সেইখিনিত যিখিনি ব্যৱহাৰৰ কাৰণে লাগে সেইখিনি পিতৃ মাতৃয়ে সুন্দৰভাৱে তেওঁলোকক সেইখিনি কথাত মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়ক কিন্তু তাৰ বাদে পিতৃ বোলে এটা জেগাত আছে মাতৃ এটা জেগাত আছে মোবাইল লৈ পেলাই ল'ৰা বহি আছে কোনোবা সময়ত মোবাইল দুৱাৰ মাৰি এইবোৰ মই শুনি থকা কথা দেই দুৱাৰ মাৰি তেওঁ সোমাই ল'লে সি মোবাইল চাই আছে তাত ধৰি লওক পিতৃ মাতৃয়ে কিবা দেখিলে প্ৰতিবন্ধকতা পিতৃ মাতৃ আহিব বুলি দুৱাৰ মাৰি লৈছে গতিকে তাৰ পিছতো যেতিয়া সি বহুত সময়ৰ পিছত ওলাই গৈছে পিতৃ মাতৃৰ প্ৰশ্ন তেতিয়া সেইটো এটা যিটো বেড এফেক্ট সন্তানৰ ওপৰত সেইটো সেইকাৰণে মোবাইলটোৰ প্ৰতি পিতৃ মাতৃও অকণমান তেওঁলোকৰ হাতত দিওঁতে সেই প্ৰতিবন্ধকতা কিছুমান ৰক্ষা কৰিলে মোৰ বোধে মোবাইলে ইমান তেওঁলোকক অৰ্থাৎ নিজৰ ঘৰখনৰ পৰা যদি আমি আৰম্ভ কৰোঁ ইয়াক আমি ৰোধ কৰিব পাৰোঁ ৰোধ কৰিব নোৱাৰিলেও কিছু প্ৰতিবন্ধকতা দি ইয়াৰ যিটো বেয়া সমত মানে অপপ্ৰয়োগ তাৰ পৰা আমি তেওঁলোকক বচাব পাৰোঁ আমি আৰু ভিডিঅ'টো বেছি সময় দীঘলীয়া নকৰিম ইমানখিনি সময় দিয়াৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান এনেধৰণে প্ৰতিগৰাকী ব্যক্তিত্বক প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰে এইখিনি প্ৰকাশৰ আলোকত যদি নিজক অলপমান আমি আলোকিত কৰিব পাৰোঁ আমি ভাবোঁ নিশ্চয়কৈ আমি উপকৃত হওঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান আপুনি আগতেও দেখিছে আৰু আজি আপোনাৰ ওচৰত বহি আমি কথা পাতিছোঁ আমাৰ সমাজখনক কেনেদৰে উপকৃত কৰিব পাৰে বুলি আপুনি মত প্ৰকাশ কৰিব মানে কওকচোন ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান যিধৰণে আমি আজি উপস্থাপন কৰিছোঁ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিক মাতি তেখেতৰ ব্যক্তিসত্তাক সমাজৰ মাজত তুলি ধৰিবলৈ ই আমাৰ সমাজখনক কেনেদৰে উপকাৰ কৰিব পাৰে আমাৰ সমাজখনত কথা হ'ল কি আমাৰ প্ৰথম কথা হ'ল আমি নিজক চিনি পাব লাগিব আমি অসমীয়া আমাৰ বৈষ্ণৱ ধৰ্ম আমাৰ অসমীয়াৰ ভিতৰতো যি নিজৰ সুকীয়া তেওঁৰ ধৰ্ম আছে যেনে কোনোবা শাক্ত হ'ব পাৰে সেই ধৰ্মীয় দিশটোৰ কথাও নিজৰ অন্তৰলৈ আনি পেলাই নিজৰ হেৰিৰে কেনেকৈ আমি নিজক সুন্দৰকৈ বাহিৰত পৰিচয় কৰাই ৰাখিব পাৰোঁ নিজক কেনেকৈ এই অসমৰ মাতৃভূমিক কেনেকৈ আমি সুন্দৰভাৱে সুৰক্ষিত কৰি ৰখাই নহয় আমি মাতৃভূমিৰ যিটো গৌৰৱ আমাৰ সংস্কৃতিৰ যিটোৱে আমাক আগলৈ আধ্যাত্মিকভাৱে সাংস্কৃতিকভাৱে নৈতিকভাৱে আগবঢ়াই লৈ গ'ল যিখিনিক লৈ আমি আছোঁ সেইখিনি আমি কেনেধৰণে আৰু নিজৰ সমাজৰ ভিতৰত আমি তাক ৰাখিব পাৰোঁ তাক কেনেকৈ আৰু উদ্বুদ্ধ কৰিব পাৰোঁ কেনেকৈ আমি নৱপ্ৰজন্মৰ মাজত সেইখিনি আনি লৈ আমাৰ সমাজখন
সুশৃংখলিত এটা পৰিশীলিত কৰিব পৰা যায়, ব্যক্তি পৰিশীলিত, সমাজ পৰিশীলিত কৰিব যায়। সেই কথাখিনিত আমি যদি সকলোৱে সেই অনুভূতিৰে আমি যদি আগবাঢ়ি যাওঁ, আমি যদি সেই ধৰণে আমি চিন্তা কৰোঁ, নিশ্চয় আমাৰ সমাজখন সুন্দৰ হ'ব, সুস্থিৰ হ'ব আৰু অহা নৱপ্ৰজন্মৰ পৰা আমি এটা ভাল ফল তেওঁলোকৰ পৰা পাম। গতিকে প্ৰত্যেকজন অসমীয়াৰ সতি সন্তান এই গোটেইখিনিয়ে সেই দিশেৰে মই ভাবোঁ আগবাঢ়িলে আমি এটা সুন্দৰ পৰিৱেশ পাম। তাকে মোৰ আহ্বান জনালোঁ। আপোনাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। বৰ গুৰুত্বপূৰ্ণ সময় দিয়াৰ লগতে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ কিছুমান উপলব্ধি, অনুভৱ, আপোনাৰ পৰামৰ্শ আমাৰ সমাজখনলৈ আগবঢ়ালে। আমি প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত বাটকুৰি বাই আজি আমি মাজুলী জিলাৰ শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰত সত্ৰাধিকাৰ শ্ৰী কীৰ্তন হৰিদেৱ গোস্বামী প্ৰভুৰ লগত তেখেতৰ ব্যক্তি জীৱনৰ লগতেই সমাজৰ কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিলোঁ। আপোনালোকেও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি। স্ক্ৰীণত দিয়াত নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে 7635901139। আমি আপোনাকো আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ যোগেদি পৰিচয় কৰাবলৈ যত্ন কৰিম। আজিৰ এই কথাখিনিয়েই আপোনালোকক কেনেদৰে প্ৰভাৱিত কৰিছে আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাব। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, মংগলে থাকক। জীৱন আপোনাৰ চিন্তা আপুনি কৰিব লাগিব, জীৱনক আপুনি গঢ়িব লাগিব, জীৱন আপোনাৰ মৃত্যু আপুনি বৰণ কৰিব লাগিব। গতিকে মৃত্যুক মহান কৰিবৰ কাৰণে কৰিব লগা যিখিনি কৰ্ম সেইখিনি নিজেই চিন্তা কৰি গুৰু মুখে উপদেশ লৈ আচৰণ পালনেৰে ব্যক্তি জীৱনত ধাৰণ কৰি ঈশ্বৰৰ চৰণত সমৰ্পিত হ'লেহে জীৱনৰ সফল পৰিসমাপ্তি সম্ভৱ। ধন্যবাদ।